মাৰোৱাৰী হাস্পাতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা দৰৱ বিতৰণ শিবিৰ আজি পাণ্ডুৰ ৪ নং কলনীত অনুষ্ঠিত হৈছে এই শিবিৰ লুইপৰীয়া প্ৰগতি সংঘৰ সজনত আৰু মহিলাসকলৰ সহযোগত বিনামূলীয়া শিবিৰ অনুষ্ঠিত কৰা হৈছে পুৱা 11 বজাৰ পৰা দিনৰ 2 বজালৈ অনুষ্ঠিত কৰা হৈছে এই শিবিৰত শতাধিক লোকৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে উক্ত শিবিৰত ৰোগীসকলক বিনামূলীয়াকৈ ডায়েবেটিক পৰীক্ষা ব্লাড প্ৰেছাৰৰ পৰীক্ষা কৰা হয় লগতে ৰোগীসকলক চিকিৎসকৰ পৰামৰ্শ মতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা উপকৃত হয় লোকসকল এই অনুষ্ঠানটো কৰি আহিছোঁ এই বছৰৰ মাৰোৱাৰী হস্পিটেলে আমাক জনালে যে আজি বিহুৰ দিনাখন তেখেতসকলে এটা ফ্ৰী মেডিকেল কেম্প কৰিব সেইমতে আমিও আগবাঢ়িছোঁ কিন্তু বতৰ বেয়া তাৰ বাবে যিমান মানুহ হ'ব লাগিছিলে সিমান এতিয়ালৈকে হোৱা নাই তথাপি মানুহ হৈ আছে আৰু ৰাতিলৈকে আমাৰ আজি সাংস্কৃতিক সন্ধিয়া আছে সাংস্কৃতিক সন্ধিয়াত মেইনলি আমাৰ বিহাৰবাৰীৰ খ্যাত মোহন আৰু কেকে দুজনে অনুষ্ঠান পৰিৱেশন কৰিব আমি পাণ্ডুবাসী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ বিনামূলীয়া মানুহ এতিয়ালৈকে 200 মান হৈছে কিন্তু বতৰটো খুবেই বেয়া বৰষুণ দি আছে যাৰ কাৰণে মানুহখিনি আহিব পৰা নাই মোৰ চৌলি এতিয়া অলপ বতৰ ভাল হৈছে নিশ্চয় আহিব মানুহ ব্যৱস্থা প্ৰগতি সংঘৰ দ্বাৰা আয়োজিত আমাৰ কালচাৰেল মানে সাংস্কৃতিক সন্ধিয়া যদিও আমি বহাগী বিদায় অনুষ্ঠানটো আমি 14 মে'ত ঠিক কৰিছিলোঁ কিন্তু আমাৰ পৰিস্থিতি সাপেক্ষে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধৰ মুহূৰ্তত আমাৰ গভৰ্ণমেণ্টৰ পৰা সেইটো বাতিল কৰি দিলে সেইকাৰণে আমি এই বিহু নাপাতি কিনে আমি সাংস্কৃতিক সন্ধিয়াটো পাতি আছোঁ আমি বিহুৰ দৰেই হ'ব বস্তুটো কিন্তু নামটো সাংস্কৃতিক সন্ধিয়া হয় এইটো মাজতে আমি আমাৰ ডাঙৰ আৰু মানে পৰিকল্পনা আছিল যে সেইটো আমি তেনেকুৱাকৈ কৰিব পৰা নাই বতৰৰ কাৰণে যদিও আমাৰ মাৰোৱাৰী হস্পিটেলৰ পৰা আমাৰ বিনা চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আৰু বহুত মানুহে ইয়াতে চিকিৎসা লৈছে আৰু আহি আছে কিন্তু বতৰটো ভাল নোহোৱাৰ কাৰণে মানুহ ইমান আহিব পৰা নাই আশা ৰাখিছোঁ আৰু মানুহ আহিব আমাৰ এতিয়াও কাৰ্যসূচী চলি আছে গুৱাহাটীৰ পৰা হিনা ডেৰ ৰিপৰ্ট এনি ভাৰত 24